অচিনাকি মনৰ মানুহ অচিনাকি মনৰ মানুহ সকলো দুখ মোৰেই চাবা তেওঁ আকৌ আগৰ দৰেই তোমাক আঁকোৱালি ল'ব চব পাহৰি যাব তুমিও পাহৰি যাবা যে তনয়া নামৰ তোমাৰ এজনী ফ্ৰেণ্ডো আছিল কি হৈছে তোমাৰ কি হৈছে এইবোৰ মই যি কৈছোঁ তোমালোকৰ ভালৰ কাৰণেই কৈছোঁ কবিৰ এতিয়াও দেৰি হোৱা নাই প্লিজ মোক যাবলৈ দিয়া মই ইয়াত থাকিব নিবিচাৰোঁ ময়ে ভুল কৰিছোঁ যেতিয়া মোৰ ভুলৰ শাস্তি মোকেই পাবলৈ দিয়া আৰু এটা কথাও নক'বা কাৰ ভুল কি কথা সেয়া তুমি ডিচাইড কৰিব নালাগে তোমাক ইয়াৰ পৰা যাব নিদিওঁ বিশেষকৈ এতিয়াতো আৰু নিদিওঁ আৰুৱেই নিদিওঁ ৰবা কি ক'ব পৰা যায় মই চিন্তা কৰোঁ ৰিলেক্স দেখিও নেদেখা ভাও ধৰি গুচি গ'ল যে কিবা এটা নিশ্চয় হ'বই লাগিব কবিৰৰ ঘৰত গৈ দেখিলোঁ সেয়া এতিয়া ইয়াক দেখিছোঁ এয়া কিবা এটা হৈছে যে খাটাং সেয়ে হৈছে ধন আহিলি কিবা চিন্তাত থকা যেন লাগিছে একো হোৱা নাই তই মোক ক'ব বিচৰা নাই কি হৈছে কচোন একো হোৱা নাই বুলি কৈছো নহয় ওৱাই খং কৰি উঠিছ যে ক'ব বিচৰা নাই যদি নালাগে ক'বলৈ কিন্তু এনেকৈ ক'লে মোৰো বেয়া লাগে খংনো ক'ত কৰিছো তই বাৰে বাৰে সুধি থকা কাৰণেহে তোক এনেকৈ দেখাৰ পাছত মই জানো নুসুধাকৈ থাকিব পাৰোঁ তইয়ে কচোন তই দিনৰ দিনটো কাম কৰ কষ্ট কৰ তাৰ পাছতো যদি এনেকৈ থাক মই কেনেকৈ মনে মনে থাকোঁ বাৰু কচোন আৰু এটা কথা তোকতো মই কৈয়ে থাকোঁ মনৰ কথাবোৰ মনতে নথৈ কাৰোবাৰ আগত কৈ দিব লাগে তেতিয়াহে মনটো পাতল পাতল লাগে তই মিছাই এইবোৰ বুজাই আছ কৈছো নহয় একো হোৱা নাই বুলি এনেই অলপ ভাগৰ লগা কাৰণেহে কিবা এটা যে হৈছে সেইটো খাটাং তই মোৰ পৰা কিবা এটা লুকুৱাইছ নকওঁ যদি নালাগে ক'বলৈ এই কি পেহী তই বাৰে বাৰে একেটা কথাতে লাগি আছ কৈছো নহয় একো হোৱা নাই বুলি তোৰ এই স্বভাৱটো সলনি নহ'ল আৰু আনৰ কথা খুচৰোতে খুচৰোতে তোৰ আধা বয়স গ'ল এতিয়াতো অলপ সলনি হ ৰাজুও ডাঙৰ হৈ আহিছে অন্ততঃ তাৰ কথাটো ভাব এনেকৈ লোকৰ দুখ খুচৰি ফুৰাতকৈ নিজৰ কথাটো ভাব পেহী নিজৰ কথাটো ভাব কি পঢ়িছা এই উপন্যাসখন পঢ়ি আছিলোঁ এতিয়া এইবোৰ থোৱা আৰু এয়া খাই লোৱা তুমিও যে এই অৱস্থাটো এইবিলাক বনাব লাগেনে মই ইয়ালৈ তোমাৰ কেয়াৰ ল'বলৈতো আহিছিলোঁ ন কবিৰ সেইটো হয় কিন্তু খোৱাচোন কোনো কিন্তু নাই লোৱা এইখিনি শেষ কৰা সোনকালে তোমাৰ লগত নোৱাৰিছোঁ আৰু তুমি খাই লোৱা মই নাখাওঁ তুমি আগতে খোৱাচোন আৰে নেখালে কেনেকৈ হ'ব মন নাই কবিৰ না 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 খোৱা খোৱা মই পাছত খাম তুমি মোক লৈ টেনশ্যন ল'ব নালাগে লোৱা মই জানো তুমি নোখোৱা সেইদিনা তুমি নোখোৱা কিয় আহা এইটো অৱস্থা নোখোৱাকৈ থকাটো ভাল নহয় নহয় তানা মই যে কিবা এটা কৈ আছো শুনিছানে
মই বেলেগ কথা এটা ভাবিছোঁ। নতুনকৈ আকৌ যোৱা কথা ভবা নাইতো। সেইটো হ'লে চাবা আকৌ, মই শুনিব নিবিচাৰোঁ। নহয় কবিৰ, বেলেগ এটা কথাহে। কোৱা, কি ভাবিছা? তুমি এবাৰ পূবালীৰ লগত কথাবোৰ ভালদৰে আলোচনা কৰাটো ভাল হ'ব নেকি? মানে তোমাৰ আৰু মোৰ ৰিলেশ্যনশ্বিপটোক লৈ। তুমি ভাবিছা নেকি পূবালীয়ে মোৰ কথা শুনিব বুলি? শুনিব কবিৰ, আৰু মোৰ বিশ্বাস তেওঁ আমাক বুজিবলৈও চেষ্টা কৰিব। প্লিজ কবিৰ, তুমি পূবালীক সোনকালে কথাবোৰ বুজোৱা। মই আৰু এনেকৈ থাকিব নোৱাৰোঁ। মোৰ বাবে তোমাৰ আৰু পূবালীৰ মাজত প্ৰব্লেম হোৱা কথাটোৱে মোক খুলি খুলি খাইছে। প্লিজ কিবা এটা কৰা। ৰ'বাচোন, ৰ'বা, অলপ ধৈৰ্য ধৰা। পূবালীৰ লগত কথা পাতিম, তাইক বুজাম। প্লিজ কবিৰ, সোনকালে কিবা এটা কৰা। মোৰ প্ৰতি পূবালীৰ ঘৃণা মই আৰু সহ্য কৰিব নোৱাৰোঁ। মোৰ বাবে তোমাক পূবালীয়ে টান কথা শুনোৱাটো মই নিবিচাৰোঁ। চোৱা তানেয়া, তাই এদিন নহয় এদিন বুজি পাবই। তাৰ বাবে ৱেইট কৰিব লাগিব। মই আৰু ৱেইট কৰি থাকিব নোৱাৰোঁ কবিৰ। তুমি টেনশ্যন নল'বা, মই পূবালীৰ লগত সোনকালে কথা পাতিম। চাহ খা। পেহী ৰাজুক মাতি দিবিচোন। ঠিক আছে। পেহী বহচোন। কি হ'ল, তই এনেকে কথাবোৰ কৈছ যে? কি হৈছেনো? ঠিকেইতো আছো। নহয়, তোৰ কিবা এটা হৈছে। কি হৈছে কচোন? একো হোৱা নাই বুলি কৈছো নহয়। আৰু মোৰ কিবা হোৱা নোহোৱাৰ লগত কাৰ কি কথা আছে? পেহী মোৰ কাৰণে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মই এইখন ঘৰৰ বান্দিহে। পেহী, তই জাননে মোৰ নিজৰ বুলিবলৈ এতিয়া তই আৰু ৰাজুৱে আছ। নিজৰ মিছা মৰম দেখুৱাব নালাগে। মিছা মৰম? মিছা মৰম। তই মোক নিজৰ বুলি ভবা হলে ইমান টান কথা নুশুনালিহেঁতেন। তাৰ মানে তই আগৰ কথাবিলাককে ধৰি আছ? তইতো একো সৰু কথাও কোৱা নাছিলি। চা পেহী, মানুহে সদায় পৰিৱেশ আৰু পৰিস্থিতি চাইহে কথা ক'ব লাগে। সেইদিনাখন টেনশ্যনত থকা কাৰণেহে। সেই বুলিয়ে তই যি মন যায় তাকে কৈ যাবি আৰু মই মানি ল'ম? কি বুলি কৈছিলি তই? মই আনৰ দুখ খুচৰি ফুৰো। তই জাননে সেই কথাষাৰে মোৰ মনত কিমান আঘাত দিছে। মোৰ কি দুখ আছিল? তই সেইদিনা টেনশ্যনত থকাৰ কাৰণেহে মই সুধিছিলো। সেই বুলিয়ে মোৰ ইমান অপৰাধ হ'লনে যে তই মোক ইমান টান কথা শুনালি? হ'ব দে, মোৰ ভুল হৈ গ'ল। আচলতে সেই সময়ত মোৰ মূৰটোৱে একেবাৰে কাম কৰা নাছিলে। বিভিন্ন চিন্তাই আহি মোৰ মূৰটোত হেঁচা মাৰি ধৰাৰ কাৰণেহে। জানো, তোৰ মুখখন দেখিয়ে মই গম পাইছিলো। সেইকাৰণেহে তোক সুধি আছিলো। কিন্তু তই কিছুমান কথা সত্যতা প্ৰমাণ নোহোৱালৈকে মই কৈ থাকিবলৈ বেয়া পাওঁ। এনেকুৱা কি কথানো? সময়ত সকলোবোৰ কথা গম পাবি। এতিয়া তই মন মাৰি নাথাকিবিচোন। মন মাৰি থকা কথা নহয়। তোৰ কথাষাৰে মোৰ অন্তৰত বৰ আঘাত দিলে। হ'ব দে, মই মানি লৈছো যে মোৰ ভুল হৈছিল। মোক তোৰ নিজৰ ল'ৰা বুলি ভাবি তই যেন মোক ক্ষমা কৰি নিদিবি। আজিৰ পৰা নকওঁ দে পেহী, পাহৰি যা কথাবোৰ। মিছেছ চৌধুৰী, একেবাৰে সোমাই আহিলো। একো নাই, ভালে কৰিলে। আহক বহক। ভালে আছে নহয়? হয় আছো। আৰু আপোনাৰ ভাল নহয়? আছো আৰু। আইঐ, মই আকৌ ভাবিছিলো এইখন ঘৰতো সেই একেই পৰিৱেশ হ'ব নেকি। সেইকাৰণে বহুত ভাবি চিন্তিহে আহিছো। আপুনি কি ক'ব বিচাৰিছে মই ঠিক ধৰিব পৰা নাই। ময়ো ধৰিব পৰা নাই। সেইকাৰণে আপোনাক কথাবোৰ কওঁ বুলি আহিলো। মানে আৰু কি, কথা ভীষণ যেনেই লাগিছে। আপুনি কথাবোৰ ইমান কমপ্লিকেটেড কৰি কিয় কৈছে? কি ক'ব বিচাৰিছে খোলাখুলিকৈ কওক। মই কমপ্লিকেটেড কৰা নাই। আচলতে কথাবোৰে তেনেকুৱা। ইফালে কবিৰৰ ঘৰত কবিৰৰ যি অৱস্থা, আমাৰ ঘৰতো তপনৰ সেই একেই অৱস্থা।
মোৰ মতেতো সিহঁতৰ মাজত ডাঙৰ কিবা এটা হৈছে যেনেই লাগিছে। আপুনি কবিৰহঁতৰ ঘৰলৈ গৈছিল নেকি? গৈছিলোঁ। সঁচা কথা কৈছোঁ মিছেছ চৌধুৰী, ঘৰখনত সোমোৱাৰ লগে লগে মোৰ কিবা হুকে খুন্দা মাৰি ধৰিছিল। ঘৰখন একেবাৰে নিমাও মাও পৰিৱেশ।